নমস্কাৰ, গুড মৰ্নিং। সকলোকে ৰঙালুহিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ এটা টিম আছে। আমি যোৱাবেলিও আমি গৈছিলোঁ মাজুলী। তো আজিও এটা নতুন ঠাইলৈ যাত্ৰা কৰিছোঁ। তো আপোনালোকক দেখাইছোঁ সেই নতুন ঠাইটো। তো এইফালে আছে আমাৰ লক্ষ্য ছাৰ আছে, নমস্কাৰ। আৰু এইফালে আছে আমাৰ তিনিজন ছাৰ বহি আছে। তো আজি আমি ডিমা হাছাও চাৱাৰ উদ্দেশ্যৰে ডিমা হাছাওলৈ ৰাওনা হ'লোঁ। এতিয়া আমি গৈ আছোঁ। তো এতিয়া আমি আহি নগাঁও পালোঁ, মানে লক্ষ্য ছাৰৰ ইয়াতে পুৰণা ঘৰ। তো আমি তালৈ এতিয়া গৈ আছোঁ তুলসীমুখলৈ। আৰু আমি আছোঁ বৰ্তমান আজি পহিলা বহাগ, আৰু সকলোৱে গামোচা লগাই থৈ দিছে বিহু পাতি পাতি। আৰু ইফালে বিহুৰ খেল ধেমালি চলি আছে। আৰু ইফালে ধুনীয়াকৈ শোভাযাত্ৰা এটা উলিয়াই দিছে, বিহুৰ শোভাযাত্ৰা। বিহু মেক্সিমামে চিনি পাব। এটা আমাৰ নামঘৰ হায়েষ্ট ডনেশ্যন আমাৰ আছে, লক্ষ্য ছাৰৰ গাঁৱৰ নামঘৰ। নামঘৰৰ পৰিৱেশটো ভাল লাগিছে। মোৰ গাঁৱত মানুহ এতিয়া আমি লক্ষ্য ছাৰৰ নগাঁৱৰ ঘৰত প্ৰৱেশ কৰিলোঁ। আমি দুপৰীয়া সাঁজটো লক্ষ্য ছাৰৰ ঘৰতে খালোঁ, আমি নগাঁৱৰ ঘৰত। আমি এতিয়া আহি লংকা টাউন পালোঁ, আৰু ইফালে গ'লে আমি উমৰাংচু পাই যাম। ৱেলকাম টু ডিমা হাছাও। আৰু ফাইনেলি আমি আহি ডিমা হাছাও সোমোৱা গেটটো পাই গ'লোঁ। এইটোৱে হ'ল ডিমা হাছাও গেট। এইটো উমৰাংচুৰ ডালিমা চিমেণ্ট ফেক্টৰী। মেটেৰিয়েলছ বিলাক আহে। উমৰাংচু 1 কিলোমিটাৰ। উমৰাংচু আমি এতিয়া আহি উমৰাংচু টাউন পালোঁ। আৰু আমি ৰাতি আহি এইটো হোমষ্টেত থাকিলোঁ, দেখাইছোঁ ৰ'বক। এইটো এটা পাৰ্ট। এতিয়া আমি ওলাই যাম, আৰু এতিয়া ওলাই যাব আমাৰ খবৰ। তো আমি হোমষ্টে দাদাক বাই বাই দি কিনে আমি যাব ওলালোঁ। দাদা বাই, ভাল লাগিল। বলক। আৰু এইখনেই হ'ল উমৰাংচু টাউন। তো এতিয়া আমি ইয়াৰ পৰা যাব ওলালোঁ। এতিয়া আমি যাম গল্ফিল্ড চাবলৈ যাম এতিয়া আমি। আৰু উমৰাংচু টাউনৰ পৰা অকণমান আহি লেফ্ট চাইডে গ'লে আমি গল্ফিল্ড আৰু ৱাটাৰফল এইবিলাক পাই যাম। ফাইনেলি আমি গল্ফিল্ডৰ গেটটো আহি পালোঁ, আৰু ইয়াতে আমি টিকেট ল'ব লাগিব। টিকেট লৈ পেলাই সোমাব লাগিব। তো টিকেট কাটি ল'লোঁ ধুনীয়াকৈ, এজনৰ 20 টকা আৰু গাড়ীৰ 200 টকাকৈ লয়। তো এতিয়া আমি সোমাই যাওঁ এইফালে। আৰু চাওকচোন ঠাইখিনি ওখ চাপৰ কি মজা লাগিছে। আৰু ডিমা হাছাওত যে ফেলকন ফেষ্টিভেল হৈছিল, এইটো এটা ষ্টেজ, আৰু এই ইয়াৰ পিছফালে আৰু এটা আছে ষ্টেজ। আৰু এইখন হ'ল ষ্টেজখন, আৰু ইয়াতে ধুনীয়াকৈ মানুহবিলাকে বহে। ঠাইবিলাক দেখিয়ে ভাল লাগি আছে। তো এইফালে এখন আছে, এইখন চাই লওঁ।
এইফালে বটিং কৰিব গৈছো এইফালে এইবিলাক আছে বনৰীয়া ঘোঁৰা ডিমা হাছাওৰ আৰু ইয়াতে আমি এতিয়া বটিঙৰ এক্সপিৰিয়েঞ্চ ল'ম তো চাই থাকিব ভিডিঅ'টো লাইফ জেকেটটো পিন্ধি লওঁ লাইফৰ কথা আছে তাৰপিছত আমাৰ পিন্ধি লওক যাত্ৰাটো আৰম্ভ হ'ব তো আমি এতিয়া বটিং কৰাৰ কাৰণে ৰেডি হৈ গ'লো মানে আপোনালোকে বটিং কৰিব আহিলে ইয়াতে 200কে ল'ব পাৰ হেড আমাক মাৰিলে নে তো ভগৱানক চিন্তি আমি উঠি ল'লো কোনফালে বহিম ইয়াতে অ'কে আৰু ইয়াতে বহিব ড্ৰাইভাৰ আমি আছো নে নাই গাড়ী নচলাবা আমাক দিব নে চলাবা স্যার কেনেকুৱা লাগিছে আৰু আপোনালোকে যদি ভাবে ইয়াতে পানীৰ মাজত থাকিম তো ইয়াতে আহি আপোনালোকে পানীৰ মাজতো আপোনালোকে টেণ্ট ল'ব পাৰিব টেণ্টত থাকিব পাৰিব লোকেশন কেনেকুৱা লাগছে তো আমি সুন্দৰকৈ ঘূৰি আহিলো আৰু ধুনীয়াকৈ আমাক লৈ আহিলে সঁচাকৈ এটা সুন্দৰ অভিজ্ঞতা তো আপোনালোকেও আহিব পাৰ হেড 200 টকা অনলি আমাৰ হেডলা ছাৰে ভয় কৰিলে নুঠিলে ইয়াতে লোকে ছাৰ কেনেকুৱা লাগিল মজা অনুভূতি কি সুন্দৰ সুন্দৰ অনুভূতি বলো গল্ফিলখন চাই আৰু তাত বটিং কৰি খুব ধুনীয়া লাগিল আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিলো জাষ্ট আৰু এতিয়া আমি গৈ আছো আৰু গছডালৰ কালাৰ চাওকচোন কি মজা কালাৰ পাৰ্পল কালাৰ আমি গৈছো পানী মোৰ ৱাটাৰফল চাব আৰু চাওকচোন কি ডাঙৰ ডাঙৰ বৰষুণটো পৰিছে একটুপত মানে এটা মাখি মৰি যাব ডাঙৰ ডাঙৰটো পালকা মাছে নাই খেলা এই চৰাইদেউৰ পৰা তো এতিয়া আমি পানী মোৰ ৱাটাৰফল চাব গৈ আছো তো বেছি নাই 5 কিলোমিটাৰ মান আছে অকমান আগত আৰু বৰষুণো এৰিলে আমি এতিয়া পাই গলো পানী মোৰ ৱাটাৰফল আৰু এইফালে সোমাব লাগিব লিখাছে পানী মোৰ আৰু এইফালে টিকেট ল'ব লাগিব টিকেটৰ কিমান পইচা লয় আৰু আমি ৱাটাৰফল চোৱাৰ কাৰণে টিকেট কাটি ল'লো এটা টিকেটত হেৰিকে লৈছে 40 টকাকে লৈছে মানে আমাৰ 5 জনৰ 200 টকা লৈছে মাৰি থকা আমাৰ মাজত বিশ্বাসঘাতকতা নহয় এইটো ল আৰু এইটো হ'ল ৱাটাৰফল ওপৰৰ পৰা পানীটো নামি আহিছে আৰু আপোনালোকে ইয়ালৈ আহিলে একেবাৰে কিনাৰত নাযাব কিনাৰত গ'লে পৰি যোৱাৰ চান্স আছে আৰু পানীখিনি চাওকচোন কি বঢ়িয়া নীলা হৈ আছে কি মজা হৈ আছে পানীৰ কুলকুলনি পানীৰ কালাৰ এইবিলাক চাই ভাল লাগিছে কি সুন্দৰ পৰিৱেশ
Hey,